জীৱন সলনি কৰিবলৈ সময় সকলোৱে পায়, কিন্তু সময় সলনি কৰিবলৈ দ্বিতীয়বাৰ জীৱনটো পোৱা নাযায়। বোকাত ভৰি পৰি সোমাই যায়, তেতিয়া দমকলটোৰ ওচৰলৈ যোৱা উচিত, কিন্তু দমকলটো দেখি বোকালৈ যোৱা অনুচিত। ঠিক একেদৰে জীৱনত বেয়া সময় আহিলে টকাৰ সহায় ল'ব লাগে, কিন্তু টকা দেখি বেয়া ৰাস্তালৈ যোৱা অনুচিত। আপুনি কোটি টকাৰ মালিক হ'ব পাৰে, কিন্তু অসহায় মানুহৰ সৈতে কৰা ব্যৱহাৰে প্ৰমাণ কৰি দিব আপুনি কিমান ধনী আৰু কেনেধৰণৰ পৰিয়ালত ডাঙৰ দীঘল হৈছে। এটা কথা মনত ৰাখিব, সমাজত আপোনাৰ ষ্টেটাছ টকাৰ দ্বাৰা নাহে। আপোনাৰ প্ৰকৃত ষ্টেটাছ আহিব আপোনাৰ শিক্ষা, শিষ্টাচাৰ, ভদ্ৰতা আৰু ব্যৱহাৰৰ পৰাহে। মন আৰু ঘৰ দুয়োটাকে চাফ কৰি থাকিব লাগে। প্ৰায় ঘৰৰ ভিতৰত অপ্ৰয়োজনীয় বস্তু আৰু মনৰ ভিতৰত অপ্ৰয়োজনীয় চিন্তাধাৰা, ভুল ধাৰণাৰে ভৰ্তি হৈ পৰে। এইবোৰ সময়ে সময়ে চাফ চিকুণ নকৰিলে আমাৰ ঘৰটোক বা মনটোক লেতেৰা কৰি পেলায়। এই পৃথিৱীত কোনো কাৰোৰ নহয়। আজি যাৰ সৈতে আপোন যেন ভাবি মনৰ দুখবোৰ শ্বেয়াৰ কৰিছা, দেখিবা সেইজন মানুহ এদিন তোমাৰ মন বেয়াৰ কাৰণ হৈ পৰিব। ভৰি পিছলি পৰি যোৱাটো লাজৰ কথা নহয়, কিন্তু যথাসময়ত থিয় হৈ আগবাঢ়িব নিবিচৰাটো লাজৰ কথা। মানুহ সঁচাই আচৰিত। ভদ্ৰ আচৰণকে দুৰ্বলতা ভাবে আৰু আনক ঠগিব পাৰিলে ভাবে টেঙৰ। যাৰ মনত আশা আৰু মায়া বেছি, সেইজনৰ জীৱনত চাগে কষ্টও বহুত বেছি। এজনী ছোৱালীৰ হাঁহি নিশ্চয়কৈ এজন ল'ৰাৰ হাঁহিতকৈ বেছি সুন্দৰ, কিন্তু এজন ল'ৰাৰ উচুপনি এজনী ছোৱালীৰ উচুপনিতকৈ বেছি বেদনাদায়ক, কাৰণ ল'ৰাই কেতিয়াও সহজতে নাকান্দে। পৰিশ্ৰম হ'ল খটখটীৰ দৰে আৰু ভাগ্য লিফ্টৰ দৰে। লিফ্ট যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে, কিন্তু খটখটীয়ে প্ৰতি সময়তে আপোনাক সদায় ওপৰলৈ যোৱাত সহায় কৰি যাব। চেষ্টা কৰিবলৈ কেতিয়াও এৰি নিদিব। মনত ৰাখিব, কামটো যদি সহজেই হ'ল হয়, সকলোৱে কৰিব পাৰিলে হয়। ভাগ্য বুলি একো নাই, যি হৈছে সেয়া মাথো কৰ্মফল, যি প্ৰত্যেকৰে চেষ্টা আৰু কৰ্মৰ ওপৰত গঢ়ি উঠে। যদি আপুনি সঁচা, তেনেহ'লে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি নাথাকিব। মৌন হৈ অপেক্ষা কৰক, সময়ে সকলোবোৰৰ উত্তৰ ঠিকমতেই দিব। তুমি কেনেকুৱা তাক সকলোৰে ওচৰত ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। যি তোমাক ভাল পায় তেওঁৰ ওচৰত ব্যাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই, আৰু যি তোমাক ঘৃণা কৰে সেইজনে তোমাৰ একো কথা বিশ্বাস নকৰে। সেইজনী মাৰ সন্মুখত কেতিয়াও উচ্চ স্বৰত কথা নকবা, যিজনী মায়ে তোমাক কথা ক'বলৈ শিকাইছিল। যি জুই লগায় সেইজনে নাজানে, যাৰ বুকুত জুই লাগে সেইজনেহে বুজে কিমান পুৰিছে। জ্ঞানীয়ে আগত চিন্তা কৰে, তাৰ পিছত কথা কয়, আৰু মূৰ্খই আগত কথা কয়, তাৰ পিছত চিন্তা কৰে। আনৰ টকাত ৰাজভোগ কৰাতকৈ নিজৰ টকাৰে শুকান ৰুটি খাই জীয়াই থকা বেছি ভাল। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।